আমাৰ প্ৰথমটো ঘৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ চাৰিং পঞ্চায়তৰ শিৱসাগৰ সমষ্টিৰ চাৰিং পঞ্চায়তৰ ২ নং বাৰুৱতী গাঁৱৰ দুগৰাকী বাই ভনী অকলশৰীয়াকৈ থাকে। এগৰাকীৰ নাম শেৱালী ভৰালী আৰু আনগৰাকী হ'ল কল্পনা ভৰালী। শেৱালী ভৰালী আৰু কল্পনা ভৰালীৰ নামত আমি ৩ লাখ টকাৰে এটি ঘৰ নিৰ্মাণৰ কাম, এই ঘৰটো তেখেতসকলৰ বানপানীত ভাগি গৈছিলে, এই ঘৰটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। আমি এনেকৈ ৩ লাখ টকাৰে ১০০টা পকা ঘৰ আমাৰ সমষ্টিটোত নিৰ্মাণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তাৰ কাৰণে ৩ কোটি টকা খৰচ হ'ব। আনহাতে আমি ২৫,০০০ টকাৰে ১,০০০টা কেঁচা ঘৰ ২.৫ কোটি টকা অৰ্থাৎ সৰ্বমুঠ ৫.৫ কোটি টকাৰে আমি এটা প্ৰজেক্ট ল'বলৈ চেষ্টা কৰিছোঁ। ইয়াৰ কাৰণে মোৰ নিজৰ যি দৰমহা আৰু মোৰ নিজৰ যি ইনকাম আছে, সেই ইনকামৰ পৰা পইচাখিনি দিম ১ নম্বৰ। ২ নম্বৰ, মোক অসমৰ ৰাইজে যিখিনি পইচা দিছে, বিশেষকৈ 2টা একাউণ্টত মোক কিছু পইচা জমা দিছে। সেইটো এতিয়ালৈকে মই কিমান হৈছে মই নিজে চোৱা নাই বাৰু। অতি কমেও ৩০-৩৫ লাখ টকাটো হ'বই। অতি কমেও ৩০-৩৫ লাখ টকা ইতিমধ্যে জমা দি থৈছে। গতিকে আৰু পইচা মই ইতিমধ্যে যোগাযোগত আছোঁ আৰু কেইবাজনো গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষৰ মানুহে মোক এই প্ৰজেক্টটোৰ কাৰণে পইচা দিম বুলি ঘোষণা কৰিছে। গতিকে শেৱালী ভৰালী আৰু কল্পনা ভৰালী তেখেতসকলক যেনেকৈ এই ঘৰটোৰ মডেলটো মই আপোনালোকক দেখুৱাই দিছোঁ, এই ঘৰটো যেনেকৈ নিৰ্মাণ কৰি দিবৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰিলোঁ আৰু তেখেতসকলৰ হাতত ৩ লাখ টকাৰ পুঁজিটো দেচোন অকণমান মই তেখেতসকলৰ হাতত আজি প্ৰদান কৰোঁ আনুষ্ঠানিকভাৱে। আৰু তেখেতসকলৰ হৈ আমাৰ শ্ৰী হিমাংশু প্ৰসাদ গগৈয়ে এই সমগ্ৰ কামটো চোৱা চিতাৰ দায়িত্ব গ্ৰহণ কৰিব। মই এয়া ভৰালী